নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 1 মে শুক্ৰবাৰে বছৰৰ আটাইতকৈ পবিত্ৰ আৰু শ্ৰেষ্ঠ দিন বুদ্ধ পূৰ্ণিমা। এই দিনটোত যদি আপোনাৰ ঘৰত 5টা কাম কৰি থ'ব পাৰে তেনে জীৱনত যি আশা কৰে সেই সকলো আশা পূৰণ কৰিবলৈ সক্ষম হ'ব। এই বিশেষ দিনটোৰ পবিত্ৰতা আটাইতকৈ বেছি। বছৰৰ 12টা পূৰ্ণিমাৰ ভিতৰত শাস্ত্ৰমতে বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু পবিত্ৰতা আটাইতকৈ বেছি হয়। এইদিনা যদি আপুনি আপোনাৰ ঘৰত 5টা কাম কৰিব পাৰে, মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পৰম কৃপা পোৱাৰ উপৰিও নৱগ্ৰহৰ বেয়া প্ৰভাৱ আঁতৰি গৈ শুভ প্ৰভাৱ পৰে, যাৰ ফলত জীৱনত সৌভাগ্য মুকলি হৈ ব্যক্তিৰ জীৱনলৈ ভাল দিনৰ সূচনা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বুদ্ধ পূৰ্ণিমাৰ দিনা নিজৰ ঘৰত কি কি কাম কৰিলে ৰোগ ব্যাধি আৰু ধন টকা পইচাৰ সমস্যা দূৰ কৰাৰ লগতে যিকোনো ক্ষেত্ৰত সফল হ'বলৈ সক্ষম হয়। ইয়াৰ উপৰিও সেইদিনা কৰা কি কি ভুলৰ বাবে দুখ কষ্ট অশান্তি অপায় অমংগল আহি ব্যক্তিৰ জীৱনত দৰিদ্ৰতা আহে। এই পবিত্ৰ দিনটোত যদি আপুনি তুলসীৰ তলত এটা বস্তু পুতি ৰাখিব পাৰে, পাছত সেই বস্তুটো আনি আপোনাৰ ঘৰত ৰাখিব পাৰে, তেনে লক্ষ্মী দেৱীৰ পৰম কৃপা পৰিব আপোনাৰ ঘৰত। আপোনাৰ যিকোনো ক্ষেত্ৰতেই ধন টকা পইচাৰ আকৰ্ষণ হ'ব আৰু আপোনাৰ ঘৰত ধন টকা পইচাৰ কাৰণে কেতিয়াও কষ্ট পাবলগীয়া নহয়। দৰিদ্ৰতা দূৰ হৈ আপুনি সদায় ধন টকা পইচাৰ ক্ষেত্ৰত চহকী হৈ থাকিব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাই পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনা কি কি কাম কৰি জীৱনত আশা পূৰণ কৰি ফল পাবলৈ সক্ষম হয় আৰু সেইদিনা কৰা কি কি ভুল কামৰ বাবে নৱগ্ৰহৰ কোপদৃষ্টি পৰি সৰ্বশান্ত হ'বলগীয়া হয়, কথাখিনি জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানোৱা হওক এই পবিত্ৰ দিনটোত কি কি কাম কৰিলে সৌভাগ্যশালী হোৱাৰ লগতে লক্ষ্মীনাৰায়ণৰ পৰম কৃপাত মনে বিচৰা মতে আশা কৰা ফলসমূহ পাবলৈ সক্ষম হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বা ওম লক্ষ্মীনাৰায়ণেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2026 বৰ্ষৰ বুদ্ধ পূৰ্ণিমা পৰিছে 1 মে শুক্ৰবাৰে। এই পূৰ্ণিমাৰ সময়ছোৱাত যদি আজিৰ ভিডিঅ'ত কোৱা কামকেইটা যদি আপুনি কৰিব পাৰে, তেনে লক্ষ্মীনাৰায়ণৰ পৰম কৃপাৰ উপৰিও নৱগ্ৰহৰ শুভ প্ৰভাৱত, বিশেষকৈ চন্দ্ৰগ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ উন্নতি হ'ব আৰু আপোনাৰ বাবে অতি মংগলজনক হ'ব। এই পবিত্ৰ দিনটো হৈছে সফলতাৰ দিন বা সিদ্ধি সাধনৰ দিন। বহাগ মাহৰ পূৰ্ণিমাতেই বুদ্ধদেৱৰ জন্ম হৈছিল আৰু এই পবিত্ৰ দিনটোতেই বুদ্ধদেৱৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও এই পবিত্ৰ দিনটোত বুদ্ধদেৱে জ্ঞান লাভ কৰিছিল আৰু সেই জ্ঞানৰ দ্বাৰাই তেওঁ বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। সেয়েহে এই তিথিক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। আনফালে বহাগ মাহ হৈছে বিষ্ণুৰ মাহ। শ্ৰীহৰি বিষ্ণুৰ পূজা কৰা হয় এই মাহত শ্ৰীহৰি বিষ্ণুক পূজা কৰিলে পুণ্য পায় আৰু পবিত্ৰতা আহে। এই মাহৰ পূৰ্ণিমাই হৈছে বুদ্ধ পূৰ্ণিমা। শাস্ত্ৰ অনুসৰি এইদিনা মাতা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিয়ে ভক্তৰ মনোকামনা পূৰণ কৰাৰ আটাইতকৈ পবিত্ৰ দিন। আজিৰ ভিডিঅ'ত কোৱা কামকেইটা আপুনি যি ইচ্ছা কৰি কৰে তাৰ ফল 100% পাবলৈ সক্ষম হ'ব যদি আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব পাৰে। যদি কোনো ব্যক্তিৰ জীৱনত বেয়া দিন চলি থাকে, ব্যৱসায় বাণিজ্যত লোকচান, বেমাৰ ব্যাধিৰ সমস্যা, বহু কষ্ট কৰাৰ পাছতো তাৰ সুফল নাপায়, ঘৰত বিভিন্ন অপায় অমংগল বা আলহী আহুকাল আহি কষ্ট হৈ থাকে, তেনে এই পবিত্ৰ দিনত যদি লক্ষ্মীনাৰায়ণক পূজা কৰে বা সত্যনাৰায়ণ পূজা পতা হয়, তেনে এই সকলোবোৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। শাস্ত্ৰ অনুসৰি এই পবিত্ৰ তিথিত যদি গীতা পাঠ কৰে বা ভাগৱত পাঠ কৰে, সকাম নিকাম ঘৰত কৰা হয়, তেনে সেই সকলো সমস্যাৰ পৰা মুক্ত হোৱাৰ উপৰিও বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খোল খাই পৰে। যি মনত ভাবি এইসমূহ কাম কৰে সেই মনৰ কামনা পূৰ্ণ হয়। এই পবিত্ৰ দিনটোত যদি কোনোবাই জোনৰ পোহৰত নদীত গা ধুব পাৰে, তেনে শাস্ত্ৰ অনুসৰি শৰীৰৰ ৰোগ ব্যাধি নাশ হ'ব। বিশেষকৈ জোনৰ পোহৰ গাত পৰাকৈ যদি স্নান কৰিব পৰা হয়, তেনে ব্যক্তিৰ জীৱনত যি চৰ্মৰোগৰ সমস্যা আছে সেই চৰ্মৰোগ ভাল হৈ পৰিব। নদীত নহ'লেও যদি আপুনি ঘৰতো পানী ঢালি জোনৰ পোহৰত গা ধুব পাৰে বা জোনৰ পোহৰ গাত লগাকৈ আপুনি গা ধুৱে, তেনে ৰোগ ব্যাধিৰ উপৰিও মনৰ চঞ্চলতা নাইকিয়া হ'ব। বিশেষকৈ যিসকল ব্যক্তিৰ মনৰ স্থিৰতা কম, তেওঁলোকৰ বাবে অতি মংগলজনক হ'ব এই কামৰ জৰিয়তে। এনে কাৰ্যৰ দ্বাৰা চন্দ্ৰগ্ৰহৰ বেয়া প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ পৰে,
জ্যোতিষশাস্ত্ৰ মতে চন্দ্ৰৰ বেয়া প্ৰভাৱৰ বাবেই ব্যক্তিৰ জীৱনত মানসিক চিন্তা বা মানসিক ভাৰসাম্য হেৰায়। এইদিনা কৰা এই কামৰ ফলত মানসিক শক্তি সবল হয়। এই পবিত্ৰ পূৰ্ণিমাৰ লগ্নৰ সময়ছোৱাৰ ভিতৰত যদি আপুনি সন্ধিয়া মুকলি আকাশৰ তলত জোনৰ পোহৰ পৰা ঠাইত আপুনি বহে বা জোনৰ পোহৰ গাত লয়, কিছু সময় জোনলৈ চোৱা হয়, জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ অনুসৰি সেই ব্যক্তিৰ জ্ঞান, বিচাৰ, বুদ্ধি আৰু মনৰ শক্তি বৃদ্ধি পায়। বিশেষকৈ পঢ়ি থকা ল'ৰা ছোৱালীৰ বাবে এই কাম মংগলজনক হয়। তেওঁলোকৰ মনৰ শক্তি বৃদ্ধি হয় আৰু জ্ঞান বুদ্ধি প্ৰসাৰ হৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যি মনৰ চঞ্চলতা থাকে সেই মনৰ চঞ্চলতা দূৰ হৈ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে। এই পবিত্ৰ দিনটো শুক্ৰবাৰে পৰাৰ বাবে আপোনাৰ ঘৰৰ তুলসীজোপাৰ তলত এটা উপায় কৰি ধনলক্ষ্মী প্ৰাপ্তি কৰিব পাৰে। উপায়টো হৈছে সেইদিনা পুৱা সোনকালে উঠি স্নান কৰিব, তিতাগাৰেই তুলসী গছত জল অৰ্পণ কৰিব। দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰি সন্ধিয়া যেতিয়া তুলসীৰ তলত বন্তি জ্বলাব, তেতিয়া এটা এটকীয়া মুদ্ৰা কোনেও গম নোপোৱাকৈ সেই বন্তি জ্বলোৱা তুলসীজোপাৰ গুৰিত লগাই পুতি ৰাখিব। ৰাতিটো তেনেকৈ থকাৰ পিছত পিছদিনা পুৱা পুনৰ আপুনি স্নান কৰিব। স্নান কৰি তুলসী গছত জল অৰ্পণ কৰি সেই মুদ্ৰাটো উলিয়াই আনি এখন ৰঙা কাপোৰত মেৰিয়াই মা লক্ষ্মী আৰু ধন কুবেৰক মনৰ পৰা ভকতি আৰু প্ৰাৰ্থনা জনাই ঘৰৰ উত্তৰ পূব দিশৰ কোনোবা এটা অজ্ঞাত স্থানত সেইটো কোনেও নজনাকৈ থৈ দিব। বিশ্বাস কৰা হয় যে উত্তৰ পূব দিশটো হৈছে ধন কুবেৰৰ দিশ। এইদিনা যদি এই উপায় কৰে তেনে সেইখন ঘৰৰ প্ৰতি ধন কুবেৰ আৰু মাতা লক্ষ্মীৰ পৰম কৃপা পৰে আৰু আপুনি যি উপায় কৰি মুদ্ৰাটো ৰাখিছিল সেই মুদ্ৰাই ধন টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আৰু সেই মুদ্ৰাটোৱে ধন টকা পইচা আকৰ্ষণ কৰি আপোনাৰ ঘৰত ধন টকা পইচাৰে উপচি পৰিব, যাৰ ফলত কোনোদিন আপোনাৰ ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন হ'ব নোৱাৰে। এই পবিত্ৰ দিনটো অৰ্থাৎ বুদ্ধ পূৰ্ণিমাৰ দিনটো শুক্ৰবাৰ পৰাৰ বাবে এইদিনা যদি আপুনি ঘৰৰ মুখ্য দুৱাৰৰ পোনে পোনে চোতালৰ আগত এটা তুলসী পুলি ৰুই প্ৰতিদিনেই সেই তুলসী পুলিত বন্তি জ্বলাই পুৱা জল অৰ্পণ কৰি পূজা প্ৰাৰ্থনা কৰা হয়, তেনে লক্ষ্মী দেৱী প্ৰসন্ন হ'ব আৰু সেই ঘৰত অমংগল ৰোগ ব্যাধিৰ পৰা ৰক্ষা পোৱাৰ উপৰিও ধন সুখৰ সুখী হ'ব পাৰে। বিশ্বাস কৰা হয় যে এই তুলসীজোপাই ঘৰলৈ সমৃদ্ধি কঢ়িয়াই আনে আৰু লক্ষ্মী দেৱীৰ পৰম কৃপা পৰে সেইখন ঘৰত। যদি কাৰোবাৰ জীৱনত সকলো পোৱাৰ বা থকাৰ পাছতো মানসিক অশান্তিত মন মগজু কষ্ট হৈ থাকে, শত্ৰুতাই বাৰে বাৰে মনত কষ্ট দিয়ে, তেনে এইদিনা জোনৰ পোহৰত স্নান কৰি আহঁত গছৰ কাষত 9 গছ বন্তি জ্বলাই নৱগ্ৰহৰ নাম কৈ তেওঁৰ অশান্তিৰ কাৰণ ক'ব পাৰে বা তেওঁক শত্ৰুতা কৰা ব্যক্তিৰ নাম কৈ নৱগ্ৰহৰ নাম উচ্চাৰণ কৰে, তেনে তেওঁৰ ওপৰত নৱগ্ৰহৰ পৰম কৃপা পৰে আৰু তেওঁৰ যি সমস্যা থাকে সেই সমস্যাৰ পৰা মুক্তি হ'ব পাৰে। বহুতে হয়তো নৱগ্ৰহৰ নাম নাজানিব পাৰে, সেয়েহে নৱগ্ৰহৰ নামসমূহ কৈ দিয়া হৈছে। নৱগ্ৰহ হৈছে চন্দ্ৰ, সূৰ্য, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। এয়াই হৈছে নৱগ্ৰহ। এনে কাৰ্যৰ দ্বাৰা গৃহকণ্ডল বা ঘৰুৱা শত্ৰুতাও নাইকিয়া হয়। শাস্ত্ৰমতে এই পবিত্ৰ দিনটোত জোনৰ পোহৰত নৱগ্ৰহৰ প্ৰতিজন দেৱতাই আহঁত গছৰ তললৈ আহে আৰু আহঁত গছৰ তলত জিৰণি লয়। নিজৰ মনৰ সমস্যা কৈ যদি নৱগ্ৰহৰ প্ৰতিজন দেৱতাৰে নাম উচ্চাৰণ কৰি এগছিকৈ বন্তি জ্বলাব পাৰে, তেতিয়া তেওঁলোকৰ প্ৰতি নৱগ্ৰহৰ প্ৰতিজন দেৱতাই সন্তুষ্ট হয় আৰু শুভ প্ৰভাৱ পৰে, যাৰ ফলত তেওঁলোকৰ যি সমস্যা থাকে নৱগ্ৰহৰ প্ৰভাৱত সেই সমস্যা দূৰ হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাহু আৰু কেতুৰ শনি এই 3 গ্ৰহৰ বেয়া প্ৰভাৱৰ বাবেই শত্ৰুতা বৃদ্ধি হয়, শত্ৰু বাঢ়ে আৰু শত্ৰুৰ পৰা মনত কষ্ট পাবলগীয়া হয়। বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ দিনটোত যদি আপুনি তুলসীৰ তলত সন্ধিয়া এগছি বন্তি জ্বলাই সেই বন্তি গছিত অকণমান হালধি গুড়ি আৰু 3টা লং দি লক্ষ্মীনাৰায়ণক পূজা প্ৰাৰ্থনা কৰিব পাৰে। লক্ষ্মীনাৰায়ণক আপোনাৰ মনৰ পৰা আপোনাৰ যি অশান্তি হৈ আছে বা সমস্যা হৈ আছে এই কথা ক'ব পাৰে, তেনেহ'লে লক্ষ্মীনাৰায়ণৰ পৰম কৃপাত আপোনাৰ সেই সমস্যা দূৰ হ'ব। এই কাম প্ৰতিখন ঘৰতেই বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব লাগে। বুদ্ধ পূৰ্ণিমাৰ দিনা কৰা এই কামৰ ফলত ঘৰলৈ শান্তি আহে আৰু ঘৰত যি অপায় অমংগল ৰোগ ব্যাধিৰ সমস্যা থাকে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে, তেনে আপোনাৰ ঘৰখনত যি সমস্যা হৈ আছে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰিও ঘৰখনলৈ ধন টকা পইচাৰ আকৰ্ষণ হ'ব। যদি আপুনি
শাস্ত্ৰক বিশ্বাস কৰে আৰু আধ্যাত্মিকতাৰ ওপৰত আপোনাৰ ভৰসা আছে, তেনে এইসমূহ কাম বুদ্ধ পূৰ্ণিমাৰ দিনা কৰক। আপোনাৰ যিকোনো সমস্যাৰ পৰা মুক্তি হৈ আপুনি শান্তি লাভ কৰিব পাৰিব। আশা কৰিছোঁ এইসমূহ কাম বুদ্ধ পূৰ্ণিমাৰ দিনা কৰি আপুনি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।